हेलो फ्रेंड मैं देवव्रत दास डेली मार्केट एनालाइसिसर नतुन এটা ভিডিওত আপোনালোকক ওয়েলকাম জনাইছো ভাগালি ব্যাংক নিফটিৰ এক্সপায়াৰি আছে মাৰ্কেটৰ মুভমেন্টটো কেনেকুৱা থাকিব পাৰে তাত আমাৰ সাপোৰ্ট ৰেজিস্ট্যান্ট কি হ'ব পাৰে আমি কেনেকৈ ট্ৰেডিং প্ল্যানটো কৰিব লাগিব আৰু নিফটিত আমি কেনেকৈ আমাৰ ট্ৰেডিং প্ল্যান থাকিব ষ্ট্ৰেটেজি কি থাকিব সেই গোটেইবিলাক বিষয় আমি এই ভিডিওত আলোচনা কৰিম আজি ব্যাংক নিফটি ফাইনেল ক্লোজ দিছে 46600 যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা ই 263.75 পইণ্টত আমি ডাউনত গৈ আমি ক্লোজ পাইছোঁ আৰু ইয়াত আমাৰ যিখিনি লেভেলবিলাক আছিলে এই সেকেন্ড লেভেলৰ ওচৰতে মাৰ্কেটটো আজি ওপেন হৈছে ওপেন হৈ ইয়াৰ পৰা ই আপসাইডে মুভ কৰিছে মুভ কৰি ই যেটো ফাৰ্স্ট ক্যান্ডেল বনাইছে সেই ক্যান্ডেলৰ ভিতৰতে বাকি গোটেই দিনটো এইটো জায়গাতে টাইম স্পেন্ড কৰিছে আৰু ইয়াৰ ওচৰত ক্লোজ দিছে এতিয়া অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম সেইটো এবাৰ আমি চাওঁ অহাকালি যদি এইটো জায়গাত ওপেন হয় ইয়াৰ মাজত যদি ওপেন হয় আৰু টাইম স্পেন্ড কৰি যদি ই আপসাইডে মুভ কৰে তেতিয়াহলে আমাৰ ফাৰ্স্ট যেটো ৰেজিস্ট্যান্ট ওলাই আহিব এটো হ'ব 47000 ৰ যেটো সাইকোলজিক্যাল লেভেল আছে এটো ওলাই আহিব আৰু এটো ওচৰত আহি যদি প্ৰাইসটোৱে অলপ টাইম স্পেন্ড কৰি যদি ইয়াক ব্ৰেক কৰি আপসাইডে মুভ কৰে ইয়াৰ পৰাহে আমি এটা ফাৰ্স্ট মুভ আমি আপসাইডে দেখিবলৈ পাম আৰু যদি এইটো জায়গাৰ পৰা যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে আমাৰ ডাউন সাইডে আমি ইয়াৰ পৰা 46400 ৰ যেটো লেভেল আছে এটো জায়গাত আমি এটা সাপোর্ট লব লাগে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ 46200 ৰ যেটো লেভেল আছে ইয়াৰ ওচৰত আমি সাপোর্ট লব লাগে এতিয়া আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব হেটো হ'ব 46788 তাৰ পিছত হ'ব 47000 ৰ সাইকোলজিক্যাল লেভেল তাৰ পিছত হ'ব 47133 আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহলে হ'ব 46422 তাৰ পিছত হ'ব 46233 তাৰ পিছত হ'ব 46066 এতিয়া আমাৰ কাৰণে 47000 ৰ যেটো সাইকোলজিক্যাল লেভেল আছে এটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটা ৰেজিস্ট্যান্ট হৈ আছে এটো ব্ৰেক কৰিলেহে তেতিয়া আমি আপসাইডে এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম এতিয়া আমি নিফটি চাওঁ যে নিফটিত কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো নিফটিৰ আজি ফাইনেল ক্লোজ দিছে 22004.70 যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা ই 92 পইণ্ট আমি ডাউনত গৈ আমি ক্লোজ পাইছো আৰু ইয়াত যদি চাই ইয়াতো এনেকৈ হৈছে যে আমাৰ যেটো সেকেন্ড যেটো টাৰ্গেট আছিল সেই সেকেন্ড টাৰ্গেটৰ ওচৰতে প্ৰাইসটো ওপেন হৈছে ওপেন হৈ ই আপসাইডে মুভ কৰিছে আৰু প্ৰিভিয়াস ক্লোজৰ ওচৰত ই যাবলৈ চেষ্টা কৰিছে আৰু প্ৰাইসটোৱে কি কৰিছে এইটো জায়গাৰ ভিতৰতে টাইম স্পেন্ড কৰি ইয়াৰ ভিতৰতে ক্লোজ দিছে এই অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম হেতু এবাৰ আমি চাই লওঁ অহাকালি যদি ইয়াৰ মাজত যদি প্ৰাইসটো ওপেন হয় ওপেন হৈ যদি ইয়াৰ পৰা ই ব্ৰেক কৰে তেতিয়াহলে প্ৰিভিয়াস যেটো সুইং হাই আছে এটোৰ ওচৰৰ পৰা ৰেজিস্ট্যান্ট লব লাগে আৰু ৰেজিস্ট্যান্ট লৈ ইয়াত যদি অলপ টাইম স্পেন্ড কৰি তাৰ পিছত যদি ইয়াৰ হাইটো ব্ৰেক কৰে তেতিয়াহলে আমি আপসাইডে এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম আৰু যদি ইয়াৰ পৰা ই ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে প্ৰিভিয়াস যেটো আমাৰ লো আছে এই লোৰ পৰা ই সাপোর্ট লব লাগে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে ইয়াৰ পৰা আমি এটা ফাৰ্স্ট মুভ আমি ডাউন সাইডে দেখিবলৈ পাম এতিয়া অহাকালি প্ৰিভিয়াস যেটো হাই আছে এটো ব্ৰেক কৰিব লাগিব তেতিয়া আমি এটা ফাৰ্স্ট মুভ দেখিবলৈ পাম আৰু নহলে ইয়াৰ যেটো লো আছে প্ৰিভিয়াস যেটো লো আছে এই লোটো ডাউন সাইডে ব্ৰেক কৰিব লাগিব তেতিয়াহে আমি ইয়াৰ পৰা এটা ডাউন সাইডে ফাৰ্স্ট মুভ দেখিবলৈ পাম ইয়াৰ মাজত যদি প্ৰাইসটো থাকে তেতিয়াহলে এনেকুৱা আমি ফাৰ্স্ট মুভ আশা কৰিব নোৱাৰো আমাৰ আপসাইডৰ এতিয়া যিখিনি লেভেল থাকিব এটো হ'ব 22177 তাৰ পিছত হ'ব 22255 তাৰ পিছত হ'ব 22322 আৰু আমি যদি ডাউন সাইডে চাওঁ তেতিয়াহলে হ'ব 21888 তাৰ পিছত হ'ব 21822 তাৰ পিছত হ'ব 21755 এতিয়া প্ৰাইসটো যদি প্ৰিভিয়াস হাইৰ ওচৰত যদি ওপেন হৈ যদি ইয়াত অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহলে ইয়াৰ পৰা আমি এটা আপসাইডে ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে হেক কৰিলো আকৌ এটা নতুন ভিডিওত লগ পাম ধন্যবাদ